নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আটাই কুশলে আছা। তোমালোকে বন্ধত কি কৰিছা? সাধু কথা শুনিছানে? নিশ্চয় শুনিছা, হয়নে? আজি ময়ো তোমালোকৰ ওচৰলৈ এটা সাধু লৈ আহিছোঁ। সাধুটি হ'ল অৰুণাচলৰ মিচিমি জনজাতিৰ সাধু। ঠিকেই ধৰিছা, চতুৰ্থ শ্ৰেণীৰ দ্বিতীয় পাঠ, মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল। এইটো এটা খুব ধুনীয়া সাধু। মই কৈ যাম, তোমালোকে শুনি যাবা আৰু লগতে চাই যাবা, ঠিক আছে? অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে। কোৱানছা নামৰ ডেকা এজন প্ৰায়ে তালৈ মাছ মাৰিবলৈ যায়। কোৱানছা ঘাট মাউৰা। তোমালোকে ঘাট মাউৰা মানে জানা নহয়? যাৰ মাক দেউতাক সৰুতে ঢুকাই যায়, তেওঁলোকক ঘাট মাউৰা বুলি কোৱা হয়। অৰ্থাৎ কোৱানছাৰ মাক দেউতাক নাছিল। তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়। নহ'লে তেওঁৰ পেটত কাঠি, টেকেলিও কাটি। তেওঁৰ কিন্তু মাছ মৰাতহে হেঁপাহ। এদিন তেওঁ কামলাঙৰ নদীত এখন দলঙা পাতি থ'লে। দলঙা মানে জানা নহয়? এবিধ মাছ ধৰা যতন। গধূলি পৰত দলঙাখন দাঙি তেওঁ আনন্দত জঁপিয়াই উঠিল। দুটা অচিনাকি মাছ দলঙাত উঠিছে। তাৰে এটা সৰু, আনটো ডাঙৰ আছিল। ডাঙৰ মাছটো দেখি তেওঁৰ চকু থৰ হৈ পৰিল। ঘৰলৈ নি লাওৰ খোলা এটাত ডাঙৰ মাছটো জীয়াই থ'লে আৰু সৰু মাছটো খালে। পিছদিনাখন গধূলি কামৰ পৰা উভতি আহি কোৱানছাই তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। একদম কাপোৰ। কোনে বাৰু আনি থ'লে কাপোৰৰ দমটো? বিস্ময়ত তেওঁৰ চকু কপালত উঠিল। নিতৌ ৰাতিপুৱা মাছটোক আহাৰ খুৱাই কোৱানছা কামলৈ যায়। ঘূৰি আহি প্ৰতিদিনে তেওঁ বাৰে বৰণীয়া কাপোৰেৰে ঘৰটো ভৰি থকা দেখা পায়হি। এদিন সেই ৰহস্য ভেদ কৰিবলৈ তেওঁ কামলৈ নগৈ ঘৰটোৰ ওচৰতে লুকাই থাকিল। কোৱানছাই দেখিবলৈ পালে যে মাছটোৱে লাহেকৈ নিজৰ ৰূপ এৰি এজনী টিপ ছোৱালী হ'ল। তাই তাঁতশাল মেলি খটখটাই কাপোৰ ববলৈ ধৰিলে। কোৱানছাই হাউত কৰি গৈ তাইৰ হাতত থাপ মাৰি ধৰি সুধিলে, তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? থতমত খাই ছোৱালীজনীয়ে ক'লে, মই হামৰু ফৈদৰ জীয়াৰী হামৰুমাই, ঘৰ কামলাঙত। আদিমানৱী নেমকেই মোক শিপিনী হ'বলৈ কোৱাত মই কাপোৰ বোৱা আৰম্ভ কৰিলোঁ। ফুলৰ নমুনাবোৰ ক'ত পালোঁ শুনা। মই পানীৰ বুৰবুৰণি, পানীৰ ঢৌ, পাহাৰৰ গছ-গছনিৰ সৌন্দৰ্য দেখি মোহিত হৈ সেইবোৰ চানেকি কাপোৰত তুলিলোঁ। পানীত দেখা ৰঙা, নীলা আৰু বগা এই তিনি ৰঙৰ সাপ দেখি তাৰো ৰঙীন চানেকিৰে বুটা তুলিলোঁ। আকাশৰ মনোমোহা ৰং, ডাৱৰৰ লুকা-ভাকু আৰু মাছৰ বাকলিৰ চিকমিকনিৰ ছবিৰেও কাপোৰত বুটা বাচিলোঁ। হামৰুমাইৰ কথাবোৰ শুনি কোৱানছা মোহিত হ'ল। তেওঁ তাইক বিয়া কৰালে। কোৱানছাই হামৰুমাইৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিলে। এদিন তেওঁলোকে কাপোৰবোৰ ৰ'দত শুকাবলৈ দিছিল। হঠাতে অহা ধুমুহা বতাহে কাপোৰবোৰ উৰুৱাই নি পৃথিৱীৰ চুকে কোণে সিঁচৰিত কৰি দিলে। যিবোৰ ঠাইত
সেই কাপোৰবোৰ পৰিল। সেই ঠাইৰ মানুহবোৰে তেতিয়াৰ পৰা কাপোৰ বব জনা হ'ল। হাম্ৰুমায়ে কথাটো গম পাই ক'লে, পৃথিৱীৰ উপকাৰ হ'ল, আদিমানৱী নেমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সাধুটো কেনে পালা? নিশ্চয় ভাল লাগিল ন? ঠিক আছে, তোমালোকেও সাধুটো শুনি আনক ক'বলৈ চেষ্টা কৰিবা। আজিলৈ এৰিছোঁ হা।